আমাৰ এইফালে প্ৰত্যেক বছৰে যেনেকৈ মানে শাক চব্জিৰ মানে খেতি কৰে, এইবাৰো মানে কি আশাৰ দ্বাৰা মানে শাক চব্জিৰ খেতি কৰা হৈছিল। কিন্তু এনেকুৱা বানপানী হ'ব, বানপানীৰ ফলত মানে আমাৰ এনেকুৱা ক্ষতিগ্ৰস্ত হ'ব আমি ভবা নাছিলোঁ। মানে এতিয়া কৃষকৰ মানে এনেকুৱা পৰিস্থিতি হৈ গ'ল, মানে আমি বহুত এতিয়া দুখিত। মানে কি আমাৰ মানে উপায় নাই আৰু, উপায়হীন হৈ আছোঁ। এনেকুৱা আমাৰ মানে পৰিস্থিতি হৈ আছে বৰ্তমান। এনে ধৰণৰ কোমোৰ খেতি, মানে ভোল খেতি, যিখিনি মানে আমাৰ প্ৰয়োজনীয় শাক চব্জিৰ খেতি, এইখিনি মানে চব মানে পানীৰ তলত এতিয়া ডুবি আছে। চৰকাৰক আহ্বানৰ মানে এইখিনি আহ্বান, যাতে আমাৰ যিখিনি মানে মাটি, মানে খেতি কৰা মাটি, মানে যিখিনি মানে গৰাখহনীয়ে ভাঙি ল'লে, চৰকাৰৰ আহ্বানৰ মানে এইখিনি আহ্বান কৰোঁ, যাতে আমাক পুনৰ সংস্থাপন দিয়ে, কৃষকক সহায় কৰে, কিবা এটা মানে এইখিনি আহ্বান। আৰু তাতে ধৰক আমাৰ আছিল এই ভোল, ঝিঙা, ৰঙালাও, চাল কোমোৰ আৰু মৰাপাটৰ খেতি আছিল। আৰু হেৰি এই যে আমাৰ যে বিধান পাৰে, বিধান যিটো কঠীয়া পাৰে, এইটো একদম একবাৰে শেষ, নাইকিয়া হৈ গৈছে। শাক পাচলিৰ দাম সেইকাৰণে বাঢ়িছে। নাই এতিয়া আমাৰ একদম গোটেইখিনি পানীৰ তলতে ডুবি গৈছে। আই নদীৰ পানী আমাৰ ঠাইখন আমাৰ তিলপুখুৰী, টেণ্ডেনপুৰ। কৃষকৰ বহুত ক্ষতি হৈ আছে এতিয়ালৈকে। আৰু গৰাখহনীয়াতো মাটি বহুতখিনি গুচি গ'ল আমাৰ, খেতি মাটিয়ে, ঘৰ দুৱাৰতো গেছে আৰু খেতি মাটিও বহুত গুচি গ'ল।